এইডএফ দল মুসলমানক বিক্রি করা দল, সংখ্যালঘু বিক্রি করা দল। গতিকে এওঁলোকে আপোনাক বিশ্বাস নকৰিব। আজি আমাৰ নগাঁও লোকসভা সমষ্টিত ভোট বিভাজনৰ কাৰণে এজনক পঠিয়াই দিছে, দল এজনে একেবাৰে পুলিচ লগত দি দিছে, পুলিচৰ গাড়ী দি দিছে। তেওঁ এজন বিধায়ক, আমিও এজন বিধায়ক। কিয় আমাক গাড়ী দিয়া নাই, চিকিউৰিটি দিয়া নাই? 3টা গাড়ী আমাক কিয় দিয়া নাই? ইডিএফে কেনেকে পালে? এইডিএ বিজেপিৰ বুকুৰ কুটুম, গতিকে তেওঁলোকক দিব। আৰু এই বিজেপি এইডিএফ দলে যেতিয়া অপপ্ৰচাৰ কৰিবলৈ আহিব, আপোনালোকে তেওঁক থিয় কৰাই মোক ফোন কৰিব, থিয় কৰাই মোক ফোন কৰিব, মই আহিম আপোনালোকৰ সন্মুখত, মই জবাব দিম তেওঁলোকক, আৰু তেওঁলোকে মোক দিয়ক। মই প্ৰত্যাহ্বান দি গলো, কেইদিন গৈছিলে তেওঁলোকে সুপ্ৰিম কোৰ্টত। গতিকে আমাৰ মানুহ সাৱধান হ'ব লাগিব। মই অনুৰোধ কৰিছো আমাৰ যিসকল এইডিএফ দলত এতিয়াও ঘূৰি আছে, মই হাতযোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে বিবেকেৰে চিন্তা কৰক, আবেগেৰে আপোনালোকে নচলিব। আমাৰ জাতিটো কংগ্ৰেছ অবিহনে কিন্তু আমাৰ গত্যন্তৰ নাই। গতিকে আপোনালোকৰ জৰিয়তে মই সেই বন্ধুসকলক মই অনুৰোধ জনাব বিচাৰিছো যে তেওঁলোকে আমাৰ কংগ্ৰেছ দলত চামিল হওক, কংগ্ৰেছৰ শক্তিশালী কৰক, আৰু ধৰ্মনিৰপেক্ষ শক্তিক শাসনত বহোৱাক। এইবাৰ ইনশাল্লাহ লোকসভা নিৰ্বাচনত আমাৰ যি কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্স হৈছে, সেই এলায়েন্সে ইনশাল্লাহ আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কৈছো, ভাৰতবৰ্ষত এই লোকসভা নিৰ্বাচন হোৱাৰ পিছত ভাৰতবৰ্ষত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া গভৰ্ণমেণ্ট কৰিব। আৰু যিবিলাক আগ্ৰহী হৈছে, সেই আগ্ৰহীৰ দিনে তেওঁৰ এডভোকেটজন আদালতে উপস্থিত নাই। মই প্ৰত্যাহ্বান জনাইছো, সেইদিনে কিয় এইডিএফ দলৰ সেই উকিলজন সুপ্ৰিম কোৰ্টত কিয় জজৰ সন্মুখত নাছিলে, জবাব দিয়ক। এইভাবে মাজত কোনো ব্যক্তি প্ৰয়োগ কৰি বেমাজৰ সৃষ্টি নকৰে। এইডিএফ দলৰ এজন বিধায়ক আহি পেলাই কিছুমান বিভিন্ন কথা কৈ গৈছে। বৰ্তমান বিজেপিৰ পৰা এইডিএফে ঠিকা এটা লৈছে। এইডিএফ হল ব্যৱসায়িক দল, আপোনালোকে জানে, কোনো দায়বদ্ধ নাই। এতিয়া তেওঁলোকে ঠিকা লৈছে বিজেপিৰ পৰা। এইবাৰ লোকসভা নিৰ্বাচনত আমাৰ সংখ্যালঘু ভোট বিভাজন কৰি বিজেপিৰ সাংসদ জিকাই দিয়াৰ ঠিকা লৈছে, আৰু সেই ঠিকা লৈ এইডিএফৰ বিধায়কসকল সংখ্যালঘু অধ্যুষিত অঞ্চলত ঘূৰি ফুৰিছে আৰু কিছুমান অপপ্ৰচাৰ কৰি আছে।